ভাইৰাছ এক্সপাৰ্ট গৌৰৱ গগৈ হাওঁফাওঁত স্থান লৈ প্ৰাণঘাতী ৰূপ লোৱাৰ পূৰ্বে চাবোন পানীৰে ধুই নিমিষতে শেষ কৰিব পাৰি মাৰাত্মক কোভিড ভাইৰাছক কিন্তু কিবাকৈ হাওঁফাওঁ পালেই কোভিডৰ পৰা মুক্ত পোৱাটো অত্যন্ত কষ্টকৰ ঠিক এইদৰে হয়তো ভাবিছে গৌৰৱ গগৈয়েও বহু কংগ্ৰেছীৰ গাত বিজেপি গোন্ধ পাইছে গৌৰৱ গগৈৰ মতে বহু কংগ্ৰেছীক পাইছে বিজেপিৰ ভাইৰাছে গাত লগা ভাইৰাছ কংগ্ৰেছীৰ হৃদয়লৈ সোমাই গ'লেই পূৰ্ণ পৰ্যায়ত গেৰুৱা হৈ যাব তেনে কংগ্ৰেছী গতিকে সময় থাকোঁতেই ভাইৰাছ লগা কংগ্ৰেছীক ধুই মোহাৰি মানে ভাইৰাছ মুক্ত কৰিবলৈ চেষ্টা কৰিব এপিচিচিৰ নতুন সভাপতিগৰাকীয়ে আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও যদি কাৰোবাৰ মনবোৰ অলপ দুধুৰ হৈ আছে অলপ দিনৰ পিছত আমি তেওঁলোকৰ মনৰ পৰা তেওঁলোকৰ দেহৰ পৰা এই বিজেপি ভাইৰাছটো আমি আঁতৰাই দিম আমি একদম দৰৱ ভাল ট্ৰিটমেণ্ট দি কিছুমান কংগ্ৰেছৰ মানুহৰ মাজত যদি বিজেপি বেমাৰী ভাইৰাছ সোমাই গৈছে আমি দৰৱ দি এই ভাইৰাছটো আমি মোহাৰি দিম পিছে গৌৰৱ গগৈয়েও জানে বিজেপি ভাইৰাছ সংক্ৰমিত বহু কংগ্ৰেছীক ধুই পখালিও ঘূৰাই আনিব পৰা নাযাব কংগ্ৰেছলৈ আৰু তেনে কংগ্ৰেছীৰ বাবে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ল'ব চাৰ্জন অথবা অস্ত্ৰোপচাৰ বিশেষজ্ঞ চিকিৎসকৰ ভূমিকা চাৰ্জাৰী কৰি ভাইৰাছে বাহ লোৱা কংগ্ৰেছীক কাটি উলিয়াই অসম কংগ্ৰেছক বিজেপি মুক্ত কৰিব গৌৰৱ গগৈয়ে আৰু যদি আমি ভাইৰাছটো মোহাৰিব নোৱাৰোঁ তেতিয়া চাৰ্জাৰী আমি কৰিবলৈ প্ৰস্তুত হৈ আছোঁ পিছে বৰ্তমানলৈ বিজেপি ভাইৰাছত সংক্ৰমিত কংগ্ৰেছীৰ কিমানক চিনাক্ত কৰিছে গৌৰৱ গগৈয়ে উত্তৰ গৌৰৱ গগৈয়ে দিয়া নাই যদিও দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আমাৰ এনেকুৱা অভিযোগ আহিছে কাৰণেই মই সম্পূৰ্ণ একমত আৰু সেইকাৰণেই আমাৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল য'ত যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত হোৱা বিভিন্ন খেলিমেলি বিষয়ে উল্লেখ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে মই আশাবাদী সেই কমিটিৰ ৰিপৰ্টটো আগন্তুক সময়ত পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা ল'ব ব্যুৰ' ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত